ক্লাস 10 ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই ত্ৰিকোণমিতিৰ পৰিচয় এই চেপ্টাৰটোৰ পৰা হৈ যোৱা মেট্ৰিক পৰীক্ষাত অহা 2 মাৰ্ক বা 3 মাৰ্ক থকা কুৱেশ্যনবোৰ সমাধান কৰি দি আহিছোঁ। আজি লৈছোঁ 2016ত অহা কুৱেশ্যন। চোৱা, কুৱেশ্যনটোত আমাক দিয়া আছে, দেখুওৱা যে show that sin 30 plus tan 45 minus cosec 60 ডিগ্ৰী, তলত আছে sec 30 plus cos 60 plus cot 45 equal এই ভেলুটো চোৱা 43 minus 24 into root 3 by 11 আৰু এই কুৱেশ্যনটোত 2 মাৰ্ক আছে। এইখিনি দেখুৱাব লাগে। আৰু এই কুৱেশ্যনটো চোৱা 2016ত আহিছে আৰু 2017তো আহিছে, গতিকে তোমালোকৰ বাবেও দৰকাৰী। চাবা, মই বুজাই দিছোঁ। তে তোমালোকে এই ভেলুবিলাক মনত ৰাখিব লাগিব। পৰীক্ষাত তোমালোকক এই ভেলুবিলাক, যেনে sin 30 ডিগ্ৰীৰ ভেলু কিমান, tan 45 ডিগ্ৰীৰ ভেলু, cosec 60 ডিগ্ৰীৰ ভেলুটো কিমান, তাৰপিছত sec 30, তাৰপিছত cos 60, তাৰপিছত cot 45, এই ভেলুবিলাক তোমালোকে মনত ৰাখিব লাগিব। আৰু ইয়াৰ আগৰ এটা ভিডিঅ'ত মই দিছোঁৱেই, হাতৰ আঙুলিৰ সহায়ত কেনেকৈ আমি cos 0 ডিগ্ৰী, cos তাৰপিছত তোমাৰ 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু sin 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 তাৰপিছত 90, এই ডিগ্ৰীবোৰ হাতৰ আঙুলিৰ সহায়ত কেনেকৈ আমি মানবিলাক পাব পাৰোঁ, মই তোমালোকক আগৰ ভিডিঅ' এটাত বুজাই দিছোঁ। ভিডিঅ'টো চাই ল'বা, তেতিয়া তোমালোকৰ সুবিধা হ'ব, মনত ৰখাৰ এটা আইডিয়া পাবা। তে এতিয়া চোৱা, এতিয়া আমি অংকটো সমাধান কৰোঁ। তে আমাক দেখুৱাব দিছে, গতিকে তুমি লেফ্ট ছাইডটো লিখি ল'বা, LHS। এতিয়া ভেলুবিলাক আমি বহাই দিম। sin 30ৰ ভেলু তোমালোকে মনত ৰাখিবা, sin 30 ডিগ্ৰীৰ ভেলু হাফ, এটি হ'ব হাফ 1/2। tan 45 ভেলু, 45 ডিগ্ৰীৰ ভেলু 1। নেক্সট cosec 60 ডিগ্ৰীৰ ভেলু 2/√3 মনত ৰাখিবা। sec 30 ডিগ্ৰীৰ ভেলু আমাক লাগিব, sec 30 ডিগ্ৰীৰ ভেলু 2/√3। তাৰপিছত cos 60 ডিগ্ৰীৰ ভেলু হাফ আৰু cot 45 1। এইখিনি অলপ বুজি। sin 30 ডিগ্ৰীৰ ভেলু হাফ, tan 45 ডিগ্ৰীৰ ভেলু 1, তাৰপিছত cosec 60 ডিগ্ৰীৰ ভেলু 2/√3, sec 30 ডিগ্ৰীৰ ভেলু 2/√3, cos 60 হাফ, cot 45 1। আমি ভেলুকেইটা লিখি ল'লোঁ, অলপ বুজি। তে নেক্সট লাইনটো আমি কৰোঁ। প্ৰথমে তুমি এইখিনি কৰা, এইখিনি কি কৰিবা, এইটো 2 পূৰণ 1, 2 1 গুণ 2 ওপৰত লিখিবা। এইখিনি মই বুজাই দিছোঁ, দীঘলকৈ পাতি টানিবা। তে তুমি লিখিবা তলত 2 লিখিবা, 2 1 গুণ 2, এতিয়া লিখিবা 1 + 2 মাইনাছ আছে 2/√3 লিখিলা। তলত এইটো 2/√3 থাকিল, এইখিনি
2 1 গুণ 2 তুমি তলত লিখিবা 2 2 1 গুণ 2 অৰ্থাৎ 1 প্লাছ 2 এইখিনি মই মুছি দিওঁ কি পাম নেক্সট লাইন আমি ইয়াতে আমাৰ প্লাছ আছে প্লাছ থাকিব এইটো কিমান হ'ব 3/2 মাইনাছ 2/√3 ইয়াতে তুমি পাবা 2/√3 আৰু এইটো 3/2 এইখিনি পালো বুজি এতিয়া আমি লসাগু ল'ম এইখিনি ওপৰত আৰু ইয়াতে তলত এইখিনি হ'ল তে নেক্সট স্টেপত চাবা নেক্সট স্টেপ আমি এইফালে মই দেখাই দিছোঁ ইফালে নেক্সট স্টেপ লসাগু ল'লে তুমি পাবা কিমান 2 × 3 অৰ্থাৎ 2√3 তে 2√3 হ'লে এটা কি হ'ব তোমাৰ 2ৰে ডিভাইড দিয়া 2 কাটা যাব 3 পাবা √3 থাকিব √3 × 3 এইটো হ'ব নেক্সট √3 দিয়ে 2 হৰণ দিলে √3 কেনসেল হ'ব তোমাৰ 2 থাকিব অৰ্থাৎ 2 থাকিব 2 × 2 এইটো হ'ব 4 নেক্সট ইয়াতে চোৱা 2 × √3 লসাগু হ'ব 2 × √3 তাৰপিছত √3ৰে তুমি হৰণ দিয়া ইয়াত হৰণ দিলে √3 কেনসেল হ'ব 2 থাকিব 4 2 × 2 তাৰপিছত 2ৰে ডিভাইড দিয়াতে 2 কেনসেল যাব √3 থাকিল √3ক পূৰণ দিয়া 3ৰ লগত কি হ'ব প্লাছ 3√3 এইখিনি হ'ল এইখিনিৰ পিছত আমি কি পাম ইয়াতে মই দেখাই দিছোঁ এইখিনিৰ পিছত লিখিবা 3√3 - 4 তলত থাকিব 2√3 এইটো আমি হৰণ আছে পূৰণ কৰি দিলে উল্টি যাব এইটো তলত থাকিব এইটো কেনসেল কৰিবা এইখিনিৰ পিছত আমাৰ কি থাকিল ৰিজাল্ট 3√3 - 4 এতিয়া আমি ঘূৰাই লিখো √3 আগত লিখিলোঁ এইটো পিছত এইখিনি পালোঁ ৰিজাল্ট এইখিনিৰ পিছত এইখিনি আৰু এইখিনিৰ পৰা এইখিনি পালোঁ বুজি এইখিনিত চোৱা এতিয়া এইখিনিত চোৱা হৰটো এইটো অপৰিমেয় সংখ্যা গতিকে এতিয়া আমি হৰটো পৰিমেয়কৰণ কৰিব লাগে তে পৰিমেয়কৰণ কৰিব লাগিলে তুমি কি কৰিবা ইয়াতে এই সংখ্যা দুটা সেমে থাকিব খালি চিনটো চেঞ্জ কৰিম আমি অৰ্থাৎ প্লাছ আছে অৰ্থাৎ চিনটো মাইনাছ কৰি এইটো সংখ্যা থাকিব এইটো সংখ্যা থাকিব কিন্তু চিনটো আমি কি কৰিম মাইনাছ লৈ এই সংখ্যাটোৰে লব আৰু হৰক পূৰণ দিম তে চোৱা আগতে মই দেখাই দিছোঁ 3√3 + 4 এইটো সংখ্যা দুটা সেম থাকিব খালি চিনটো চেঞ্জ কৰিবা হৰটো যি থাকে এইটো প্লাছ আছে গতিকে মাইনাছ ল'বা সংখ্যা দুটা একে ৰাখিবা আৰু যদি এটি মাইনাছ থাকে তেতিয়া প্লাছ ল'ব লাগিব এইটো মনত ৰাখিবা
ওপৰত 3√3 minus 4 আৰু আছে 3√3 minus 4 এটো পালো এইখিনিৰ পিছত আমি কি পাম এটা সবা এখিনি এটো সবা এটো আমাৰ ফৰ্মুলাত পৰি আছে a plus b whole into a minus b তেতি হলে আমি কি হ'ব সূত্ৰটো a square minus b square এটো a এটো b বুলি হবা a এটো b a plus b whole into a minus b এটো ফৰ্মুলা হ'ব ভালো বুঝি আৰু ওপৰত দুটা সেম আছে গতিকে আমাৰ কি হইব 3√3 minus 4 whole square হ'ব এটি হ'ব 3√3 আৰু এটো 4 square হলা বুঝি ওপৰত দুটা ৰাখি একে আছে অৰ্থাৎ a into a square এনেকুৱা ভালো বুঝি এখিনি তে ইয়াৰ পিছত আমি লিখিম এখিনি মই মুছি দিম তে a minus b whole square সূত্ৰত ভাঙিবা ভাঙিলে হ'ব 3√3 into whole square 2 into a মানে এটো 3 into √3 a b 4 আৰু b square আৰু এটি হ'ব 3 square into √3 whole square আৰু এটো হল না এখিনি পালা এটো আমি a minus b whole square ত ভাঙিলো আৰু এটো সোয়া 3√3 whole square আছে গতি 3 to square √3 to square তে এখিনিৰ পৰা আমি পাম এটো ইয়াতে দেখাই দিছো সাইডত 3√3 whole square মানে হ'ব 3 square into √3 square 3 square 9 আৰু √3 square করলে 3 পাবা গতিকে 27 আহিব ৰিজাল্ট এটো ৰিজাল্ট হ'ব 27 এটো তুমি পূৰণ কৰিলে পাবা এটো 24√3 এটো 16 আৰু এখিনি কি পাবা তুমি 9 আৰু এটো √3 স্কয়ার কৰিলে তুমি 3 অৰ্থাৎ 27 আৰু এটো 16 পালা বুজি এখিনি মই দেখাই দিলো সাইডত এটো পালা বুজি তে নেক্সট এটো 27 প্লাস 16 প্লাস টোটাল কৰা 27 plus 16 24√3 এটো মাইনাস করা 1 11 টোটাল কৰিলে আহিব কিমান এটো 6 এটো 7 3 এক থাকিল এটো 1 এটো 2 3 4 24√3 তলত 11 তেছোৱা পালো আমি গতিকে RHS দেখুৱা হল ইয়াতে শেষ পালা বুজি ঠিক আছে আন এটা কোৱেশ্চন সবা এই কোৱেশ্চনটো আহিছে 2017 ত কোৱেশ্চনটো দিয়া আছে সোৱা
5 tan theta equal 4. Find the value of 5 sin theta minus 3 cos theta, 5 sin theta plus 2 cos theta. এটোৰ আমি মান উলিয়াব লাগে। যদি 5 tan theta equal 4 তেন্তে আমি এই ৰাশিটোৰ মান নিৰ্ণয় কৰিব লাগে। আৰু এই কোৱেশ্চনটো আহিছে চোৱা 2017ত মাৰ্ক আছে 2 মাৰ্ক আছে। এই অংকটো কৰিলে তুমি 2 মাৰ্ক পাবা। তে প্ৰথম লিখি ল'বা, দিয়া আছে আমাক এইখিনি লিখি ল'বা। দিয়া আছে 5 tan theta equal 4 এটো দিয়া আছে। এটো 1 নম্বৰ দিয়ত হ'ব পাৰা। এতিয়া ৰাশিটো লিখি ল'বা, এটো প্ৰদত্ত ৰাশি। প্ৰদত্ত ৰাশিটো এটো। এতিয়া আমি এটা কাম কৰিম, এটো হ'ব লব, এটো হ'ব হৰ। লব আৰু হৰ উভয়কে আমি কি কৰিম, cos theta ৰে হৰণ কৰিম। লবটোকো হৰটোকো দুয়োটাকে আমি হৰণ কৰিম। চাবা লব আৰু হৰ উভয়কে আমি হৰণ কৰিম। তেতিয়া চাবা এইখিনি মই মুছি দিলো। এতিয়া আমি হৰণ কৰিম। লব আৰু হৰ উভয়কে। চাবা নেক্সট স্টেপটো ওপৰত 5 cos sin theta আছে, 5 sin theta minus 3 cos theta আমি হৰণ দিম cos theta ৰে। তলত 5 sin theta plus 2 cos theta তলত আহিব। কলা বুজি আমি লবকো cos theta ৰে হৰণ দিছো আৰু হৰটোকো cos theta ৰে হৰণ। এইখিনি মই মুছি দিলো। তেতিয়া আমি কি পাম চোৱা, এটো ভাগ কৰি দিয়া। কি হ'ব 5 by sin theta by cos পাবা তুমি cos theta minus 3 cos theta by cos ভাগ কৰি দিলো আমি। তলতটো তেনেকৈ 5 sin theta by cos প্লাস আছে, এটো প্লাস দিবে 2 cos theta by cos পালা বুজি এইখিনি ভাগ কৰি দিলো আমি। এতিয়া চোৱা এটো cos, এটো cos, এটো কেনসেল। পালা বুজি এইখিনি। এতিয়া আহিল sin theta by cos theta, sin theta by cos theta এটি হ'ব tan theta, tan theta পাম। sin theta by cos theta equal tan theta এটো মনত ৰাখিবা। এইখিনিৰ পিছত পাবা তুমি এটি হ'ব 5
tan theta আৰু ইফালে থাকিব -3 এতিয়া হ'ব 5 tan theta মাইনাস নাই প্লাস আছে 2 এইখিনি মই মুছি দিলোঁ তাৰপিছত তুমি পাবা এতিয়া সব 5 tan theta ৰ ভ্যালু আমাক দিয়া আছে 4 1 ত আমি নাম্বার 1 দি লৈছিলো এটো হ'ব 4 - 3 এতিয়া 4 + 2 এটা আমি কত পালো আমি নাম্বার দি থৈছিলো নহয় 1 ৰ পৰা 1 ৰ আছে এটা 1 ৰ পৰা তে কি পাবা ৰিজাল্ট এখিনিত এটো থাকিব 1 আৰু এটো কি হ'ব 6 তেনে পাই গলো মান ইয়াতে এক বুজি পালা নিশ্চয় আৰু তোমালোকে বুজি পালানে নাই কমেন্টত জনাবা আৰু মোৰ ভিডিঅ'বোৰ চাই তোমালোকে কেনে পালা কমেন্টত জনাবা আৰু যদি তোমালোকে উপকৃত হৈছ ভিডিঅ'বোৰ চাই তেন্তে ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ বাই বাই